যদি বিহুৰ আগতে নিৰ্বাচন হ'ব লাগে তেনেহ'লে 20 মাৰ্চৰ আগতে ঘোষণা হ'বই লাগিব। যদি বিহুৰ পিছত যায় বেলেগ কথাই। সেইকাৰণে আমি এক প্ৰকাৰ সাজু হৈছোঁ। আজি আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকো আছে। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা হৈ গ'ল। বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ লগতো আজি আমাৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। এজিপিৰ লগতো মই ভাবোঁ অহা এদিন দুদিনত মিত্ৰতা সম্পূৰ্ণ হ'ব। চাওক, এইটো কথা নিশ্চিত যে গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা থাকিব আৰু কেইখনমান আসন আমি গণ পৰিষদক দিবই লাগিব। এতিয়া তাৰ ভিতৰত কোনকেইখন দিম কোনকেইখন নিদিম অহা 2টা দিনত পাৰিলে মই আজি ৰাতিয়ে সম্পূৰ্ণ কৰাৰ হিচাপত আছোঁ। নহ'লেও কালি বা পৰহিৰ ভিতৰত আমি মিত্ৰতাটো সম্পূৰ্ণ কৰিম। সেই বিষয়ে মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকক এটা মৰ্যাদা সম্পন্ন চিট দিব লাগিব। সংগঠনো চাব লাগিব, য'ত দিলে জিকিব পাৰি। সেইকাৰণে আমি চিটক লৈ আলোচনা কৰোঁতে এনেকৈ আলোচনা কৰিম যাতে এজিপিৰো সন্মান ৰক্ষা হয়, বিজেপিৰো সন্মান ৰক্ষা হয়। UPPL দলে BPF আৰু UPPL দলে নিজৰ ভিতৰত যাতে আলোচনা কৰিব পাৰে তাৰ কাৰণে মই 2টা দলকে অনুৰোধ কৰিছোঁ। কিন্তু বড়ো ৰাজনীতিত মই প্ৰত্যক্ষভাৱেতো সোমাব নোৱাৰোঁ, কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াকো কৈছোঁ যে আপোনালোকে মিলা মিছা কৰক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো কৈছোঁ মিলা মিছা কৰক। ফলাফল কি হ'ব সেইটো আমি তেওঁলোকৰ পৰাহে জানিব পাৰিম। প্ৰমোদ বড়োৱে যোৱাকালি ৰাজ্যসভাত নমিনেশ্যন দিব আৰু আমি বিৰোধিতা নকৰোঁ, আৰু ইভেন BPFেও বিৰোধিতা নকৰে। দিল্লীত যাব খুজিছে, তাত কোনো বেয়া পাবলগীয়া কথা নাই। ৰাইজে যদি এবাৰ আশীৰ্বাদ দি দিলে আৰু তাত ফাইনেল ছেমি ফাইনেল কি থাকে, ৰাইজৰ আশীৰ্বাদেই মেইন। গতিকে অহা কালিৰ পৰা যাত্ৰা আৰু আৰম্ভ হ'ব। 9 তাৰিখলৈকে চলিব, 16 তাৰিখৰ পৰা আৰু চলিব। মাজত এইকেইদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী আহিব। এইকেইটা দিন আমি 10 তাৰিখে অৰুণোদয় হিতাধিকাৰীলৈকে পুঁজি হস্তান্তৰ হ'ব। 11ৰ পৰা 15 তাৰিখলৈকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিব। 15ৰ পিছত আমি আৰু জন আশীৰ্বাদ যাত্ৰা কৰিম। তাকো প্লেনিং আছে, মই অলৰেডি উত্তৰ দিলোঁ। প্ৰত্যেক দিনাই শেষ মডেল কোড অফ কণ্ডাক্টটো নোহোৱাৰ দিনটোলৈকে কিবা নহয় কিবা এটা অনুষ্ঠান চলি থাকিব। কিবা নহয়, আজি যেনেকৈ আমি এই বছৰৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীসকলক চাকৰি দিম, আজি ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব, শৰাইঘাট ৰণস্মৃতি হ'ব, লাচিতৰ লগত কোনে কোনে যোগদান কৰিছিলে। অলপ পিছতে বৰপেটাত আমি আটকধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিছোঁ। বৰপেটাৰ চাৰ্কিট হাউচৰ উদ্বোধন হ'ব। গতিকে যিদিনাখনলৈকে মডেল কোড অফ কণ্ডাক্ট নাহে, শেষ মিনিটলৈকে কিবা নহয় কিবা এটা ৱেলফেয়াৰ কাম চলি থাকিব। সেইটো তেওঁতো আগতেও খেলে, ৰাজনীতি কৰিলেতো নিৰ্বাচন খেলিবই লাগিব। আমাৰো কোনোবা MP ইলেকশ্যন খেলিব পাৰে। MP MLA যেনেকৈ যোগেন মোহন MLA আছিল, আজি গধূলি MP হ'ব। সেইটো নিৰ্বাচনী আয়োগে ক'ব। কিন্তু আমি অনুৰোধ কৰিছোঁ যে এটা ফেজত হ'লে ভাল, বিহুৰ আগতে হ'লে ভাল। আহিব খোজা বহুত মানুহ আছে, কিন্তু যদি মই চবক কংগ্ৰেছত আনি থাকোঁ তেতিয়াহ'লে মোকে বিজেপিৰ পৰা উলিয়াই দিব। অহাকালি কমলাক্ষ দে, বসন্ত দাস, শশীকান্ত দাস অহাকালি ৰাতিপুৱা 8 বজাত তেওঁলোকে বিজেপি দলত যোগদান কৰিব। গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে, কেনেকুৱা এইবাৰ হ'ব? এইটো ময়ো জালুকবাৰীত সাজু হৈছোঁ। এইটো তাৰ কি কমেণ্ট দিম? এইটোতো কোনো কমেণ্ট নাথাকে।